হয় ইতিমধ্যে এটি সুখবৰ মাজুলীৰ ঐতিহাসিক কমলাবাৰী সত্ৰৰ সত্ৰীয়া সাধক প্ৰেম ওজা বৰবায়নলৈ আগবঢ়োৱা হৈছে সংগীত নাটক একাডেমী বঁটা আৰু এই খবৰে সমগ্ৰ মাজুলীৰ লগতে অসমৰ সত্ৰীয়া সংস্কৃতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে আৰু এই মুহূৰ্তত মই সেই কমলাবাৰী সত্ৰত উপস্থিত আছোঁ আৰু প্ৰেম ওজা বৰবায়নৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আজি এই খবৰে আপোনাক কেনেকুৱা? ধন্যবাদ। এই খবৰে খুব আনন্দিত কৰিছে আৰু এইটো মোৰ প্ৰেম ওজা বৰবায়ন হিচাপেই নহয়, আজি আমাৰ কমলাবাৰী সত্ৰ তথা আমি যিখন সমাজত আছোঁ সেই সমাজৰে গৌৰৱ, মাজুলীৰ গৌৰৱ। তাৰ বাবে যিসকলে আজি বিচাৰক তথা ছেক্ৰেটেৰী ৰাজু দাস ডাঙৰীয়া, মই সকলোকে ধন্যবাদ জনাইছোঁ। গতিকে এইটো মোৰ ব্যক্তিগত প্ৰেম ওজা বুলি নহয় আৰু দিছে আৰু কাৰণ এটা হৈ, গতিকে এইটো সত্ৰৰ গৌৰৱ, তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ, আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। এই সত্ৰীয়া সংস্কৃতিৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত হৈ আহিছে নেকি? এতিয়া ধৰক আমি 1962 চনতে সত্ৰলৈ আহিছোঁ, তেতিয়াৰ পৰা ধৰক আমি গুণমালা ভাটিমা শিকিছোঁ, তাৰপিছত বায়ানৰ শিক্ষা লৈছোঁ, তাৰপৰা শিকি এতিয়া ধৰক আজি 15 বছৰমানেই হৈছে, মই পাইছোঁ পাহৰিছোঁ বাৰু। গতিকে তেতিয়াই মোক ধৰক বৰবায়নৰ দায়িত্ব দিছে আৰু বৰবায়নৰ দায়িত্ব সত্ৰৰ বৰবায়নৰ নিৰ্মালি দিছে। নিৰ্মালি দিয়াৰ পিছৰ পৰা সত্ৰত মই পৰিচালনা কৰিছোঁ। সত্ৰৰ ল'ৰা, আমাৰতো ছোৱালী নাই, ল'ৰা শিক্ষা দিছোঁ, সেইমতে সত্ৰ চলাইছোঁ আৰু বাহিৰত য'লৈকে মাতিছে আৰু ধৰক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যথেষ্ট মই ৱৰ্কশ্বপ সকলোকে দিছোঁ, কিন্তু কিমানৰ দিছোঁ সংখ্যাটো মই দিব নোৱাৰিম। আজি পৰ্যন্ত এইখিনি কৰি আছোঁ আৰু কৰিও গা মোৰ ভাল লাগিলে কৰিয়ে থাকিব লাগিব। মই এতিয়া 6 বছৰ মোৰ বয়স। 6 বছৰ সত্ৰলৈ আহিছিলোঁ। হয়। কি ক'ব আজি এই খবৰৰ পৰা আপোনালোকৰ সত্ৰবাসী হিচাপে? বৰ আনন্দৰ গৌৰৱৰ কথা। কমলাবাৰী সত্ৰৰ যিটো সন্মান, সেইটো অধ্যাপক প্ৰেম ওজা বৰবায়নৰ নামত যদিও হৈছে, সেইটো আমাৰ গোটেই সত্ৰ সমাজৰ কাৰণে গৌৰৱ, মাজুলীৰ কাৰণে গৌৰৱ। সত্ৰীয়া সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে কমলাবাৰী সত্ৰৰ এইগৰাকী বৈষ্ণৱে আৰু তাৰ স্বীকৃতিৰ ফলস্বৰূপে আজি এই সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।